असम के सोनितपुर जिले के अंतर्गत भोटपाड़ा में नवनिर्मित डेकियाजुली उप जिला पुलिस अधीक्षक कार्यालय का आज शुभ उद्घाटन किया गया। उल्लेखनीय है कि राज्य सरकार की एक अनोखी सोच के आधार पर तथा जनता की सुरक्षा सुनिश्चित करने और असम पुलिस को जनता के करीब लाने के उद्देश्य से अन्य जिलों की तरह सोनितपुर जिले में भी जनसंख्या के अनुपात में 4 उप जिला पुलिस अधीक्षक कार्यालय स्थापित किए गए हैं। उन्हीं में से आज पहला उप जिला पुलिस अधीक्षक कार्यालय का औपचारिक शुभारंभ किया गया। संवाददाता प्रशांत बैस की रिपोर्ट। সুবিধা প্ৰথম কথা হ'ল থানাত যেতিয়া যায় মানুহবোৰে কিছুমান মানুহে মানে গুৰুত্ব নাপায়, বহুত দেৰি বহি থাকে, তেনেকুৱা অসুবিধা পোৱাৰ লগে লগে তেওঁ ওচৰতে থকা সমজিলাৰ উপায়ুক্ত অধীক্ষক কাৰ্যালয়লৈ আহি পেলাই ক'ব পাৰিব যে মোৰ যিটো গোচৰ লৈ আহিছোঁ এইটো গুৰুত্ব দিয়া নাই থানাত, বা কাৰোবাৰ যদি গোচৰ কিছুমান থাকে, ধৰক পক্ষপাতিত্ব কৰে অনুসন্ধানকাৰী বিষয়া আয়োগসকলে, তেতিয়া তেওঁ আহি পেলাই সমজিলা অধীক্ষক ক'ব পাৰিব যে এইটো কেছটো মোৰ বিপৰীতে তেওঁলোকে কৰি আছে, আপুনি এইটো চাওক। তেতিয়া অধীক্ষকে কথাটো গম পাব, গম পাই লগে লগে তেওঁ সেইটো বিতংকৈ চাব পাৰিব। নহ'লে ইয়াৰ পৰা আগতে কি হৈছিলে, তেজপুৰলৈ যাব লাগে, মানুহজন গ'ল তেজপুৰলৈ, গম পালে অধীক্ষক ওলাই গ'ল ৰঙাপাৰালৈ, তেওঁ অহা যোৱাটো এনেই গ'ল, পিছদিনা তেওঁ নগ'ল আৰু লগতে এটা আফচোচ থাকি যায় আৰু SP ডাঙৰ অফিচ লগ কৰিম নাই বা সময় দিব নিদিয়ে, এই গোটেই অসুবিধাটো নাইকিয়া হৈ গ'ল সাধাৰণ ৰাইজৰ কাৰণে। সাধাৰণ ৰাইজৰ কাৰণে এইটো এটা পৰম ন্যায় পাবৰ কাৰণে পৰম এটা পথ, সেইটোৱেই।